চিৰাঙত মৰাভুৰ নৈৰ খহনীয়াৰ ভয়ংকৰ ৰূপ নৈৰ খহনীয়াই বিচ্ছিন্ন কৰিছে কেইবাখনো গাঁৱৰ যাতায়াত ব্যৱস্থা মৰাভুৰ নৈৰ ওপৰত থকা পকী দলঙৰ বৃহৎ অংশ খহনীয়াই উটুৱাই নিয়াৰ পিছত এতিয়া যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে অঞ্চলটোৰ লোকসকল স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে পথচাৰীয়ে ভুগিবলগীয়া হৈছে দুৰ্ভোগ খহনীয়াৰ বুজ ল'বলৈ বিভাগীয় কোনো লোকো অঞ্চলটোত উপস্থিত নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ এই সন্দৰ্ভত সবিশেষ জনাব জয়ন্ত দেৱনাথে হয় এই মুহূৰ্তত মই উপস্থিত আছোঁ চিৰাং জিলাৰ চিডলি ৰাজচক্ৰৰ অন্তৰ্গত লাউৰিপাৰা গাঁৱত এই লাউৰিপাৰা গাঁৱৰ মাজেদি বৈ গৈছে এই অঞ্চলৰ এটা বিশেষ নদী এয়া হৈছে মৰাভুৰ আৰু সম্প্ৰতি মৰাভুৰ নৈৰ যি গৰাখহনীয়া এই গৰাখহনীয়াই যোৱা কেইটা বছৰৰ পৰা এই লাউৰিপাৰা অঞ্চলৰ বিস্তৰ ক্ষতি সাধন কৰিছে কাৰণ যোৱা বছৰ এই মৰাভুৰ নৈয়ে এই অঞ্চলৰ যি ইয়াত জলসিঞ্চনৰ ব্যৱস্থা আছিল ইৰিগেশ্যন এই ইৰিগেশ্যন ডেমখন সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছিল আৰু এই বছৰ দেখা গৈছে সেই মৰাভুৰ নৈৰ গৰাখহনীয়াই এই যি লাউৰিপাৰা গাঁৱৰ মাজেদি যোৱা যি মুখ্য পথ এই পথছোৱাৰ যি পকী দলং এই পকী দলঙৰ এটা অংশ এই মৰাভুৰ নৈৰ গৰাখহনীয়াই বিস্তৰ ক্ষতি সাধন কৰিছে এয়া দেখুৱাইছোঁ যে এই পথছোৱা এই গৰাখহনীয়াৰ ফলত এনেদৰে খহি পৰাৰ কাৰণে সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে এই পথৰ যি লোকৰ চলাচল ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে স্থানীয় লোকৰ আশংকা যে এই মুহূৰ্তত যিহেতু বিদ্যালয়সমূহত গ্ৰীষ্মকালীন বন্ধ চলি আছে কিন্তু গ্ৰীষ্মকালীন বন্ধৰ খোলাৰ পিছতে যিসকল ছাত্ৰ ছাত্ৰী এইটো পথেৰে তেওঁলোকে এই দলংখন পাৰ হৈ বিদ্যালয়ত যাব তেওঁলোকে কেনেকৈ যাব কাৰণ